এইচএস পৰীক্ষাত তোমালোকে কি কলমেৰে লিখিবা বা এইচএস হাই সেকেন্ডাৰী পৰীক্ষাত কি কলম একসেপ্ট কৰিব মেট্ৰিক পৰীক্ষাত যেনেকৈ লিখি দিয়ে যে বল পেন লাগিব তাৰ পিছত ব্ল্যাক পেন লাগিব হায়াৰ সেকেন্ডাৰী পৰীক্ষাত তেনেকুৱা একো নিয়ম আছে নে বহুত ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এই প্ৰশ্নটো উঠি আছে যে আমালোক এক্সাম হলত কি কলমেৰে লিখিম তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটা কথাই ক'ম যে কেৱল মাত্ৰ ৰেড পেন অৰ্থাৎ ৰেড পেন নহলে হল আৰু তোমালোকে ইমান ডাৰ্কনেস কলমটো ইউজ নকৰিবা মানে যেটো ধৰি লোৱা লিখাৰ এই পেজত লিখিবা ব্ল্যাক পেজত উঠি ইমান ডাৰ্ক পেন লোৱাৰ দৰকাৰ নাই গতিকে তোমালোকে 3 টকাৰ যেটো কলম আছে সেই কলমটো ইউজ কৰিবা আৰু তোমালোকৰ এটা ভুল আছে ধৰি লোৱা মই তোমাৰ ঘৰত আলহী হৈ যাই আছো পৰীক্ষাৰ আগত মই তোমাৰ কাৰণে এটা কলম লৈছো এই কলমটো মই তোমাক দিলো তুমি ভাবি আছা কি যে এই কলমটোৱে মই এক্সামৰ দিন লিখিম ঠিকে আছে ভাবাটো ঠিকে আছে কিন্তু ভুলটো কত কৰা তোমালোকে এক্সামৰ আগত সেই কলমটোৰে নিলিখা আৰু এক্সামত গৈ লিখিব আৰম্ভ কৰা এক্সামত গৈ লিখি আৰম্ভ কৰোতে মানে অলপমান খহনীয়া টাইপৰ হৈ থাকে সেই কাৰণে লিখাৰ স্পিডটো অলপমান না হয় গতিকে এক্সাম হলত যেটো কলমেৰে লিখিবা সেই কলমটো এক্সামৰ 10 দিন বা 20 দিন বা 1 মাস আগৰ পৰাই লিখা আৰম্ভ কৰিবা সেই কলমটোৰে ঠিক আছে তেতিয়া হলে এক্সাম হলত গৈ তোমালোকৰ স্পিড হ'ব তো ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই ভিডিঅ'টো তো আজি আমালোক এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ